So, এইটো question 8.3 ৰ 5 নম্বৰ questionটো 5 নম্বৰ questionটো দিছে sec 4a. Sec 4a is equal to cosec a minus 20 ডিগ্ৰী য'ত এই 4a টো সূক্ষ্ম কোণ মানে কি গম পাইছা 90 ডিগ্ৰীতকৈ সৰু অৰ্থাৎ 4a সূক্ষ্ম কোণ য'ত a ৰ মান উলিওৱা মানে a ৰ মান আমাক উলিয়াব কৈছে এই a ৰ মানটো আমি ফাইণ্ড কৰিব লাগিব এই মানটো অ'কে চ' এতিয়া আমি ইমপ্লাইজ দিম ইয়াত লিখাৰ পিছত sec 4a টো আমি কেনেকৈ লিখিব পাৰোঁ sec 90 ডিগ্ৰী মাইনাছ এইটো চেক নহয় এইটো cos sec দেই cos sec 90 ডিগ্ৰী মাইনাছ 4a কৰিলে আমি কি পাওঁ sec 4a পাওঁ cos sec 90 ডিগ্ৰী মাইনাছ 4a যদি আমি কৰোঁ sec a পাম যিহেতু আপোনালোকে সূত্ৰটো জানে নহয় cos sec 90 ডিগ্ৰী মাইনাছ a হ'লে কি হ'ব sec a হয় চ' এইটো ধৰি লোৱা sec a আছিলে গতিকে এইটো কি cos sec 90 ডিগ্ৰী মাইনাছ a হৈ আছিলে গতিকে cos sec 90 ডিগ্ৰী মাইনাছ যদি 4a হয় তেতিয়া কি হ'ব sec 4a হ'ব চ' ইজুকেল দিলোঁ এইপিনে কিমান আছে cos sec a মাইনাছ 20 ডিগ্ৰী আছে চ' এতিয়া চোৱা এইপিনেও cos sec আছে এইপিনেও cos sec আছে cos sec কেঞ্চেল গুচি গ'ল কি থাকিলে এইপিনে 90 ডিগ্ৰী মাইনাছ 4a ইজুকেল কিমান থাকিলে a মাইনাছ 20 ডিগ্ৰী চ' এইটো ইমপ্লাইজ দিলোঁ মাইনাছ 4a ৰাখিলোঁ এইপিনে প্লাছ এইটো এইপিনে কি হ'ব মাইনাছ a হৈ গ'ল এইপিনে মাইনাছ 20 আছেই নাই প্লাছ 90 এইপিনে কি হ'ব মাইনাছ 90 হৈ গ'ল ইমপ্লাইজ দিলোঁ মাইনাছ 4a আৰু a কি হ'ব 5a হৈ গ'ল ডাঙৰ লগত মাইনাছ আছে গতিকে মাইনাছ ইমপ্লাইজ দিলোঁ মাইনাছ 7 প্লাছ ডাঙৰ লগত মাইনাছ আছে গতিকে মাইনাছ 90 বা 20 যোগ হৈ গ'ল কিমান হ'ল 9 2 11 110 হৈ গ'ল ইমপ্লাইজ দিলোঁ এটো ৰাখি দিলোঁ এই মাইনাছ মাইনাছ কেঞ্চেল গুচি গ'ল এইপিনে 110 বহিলে এইপিনে 5টো পূৰণ হৈ আছিলে এইফালে অলপ হৰণে গুচি গ'ল নাই হৰণে গুচি গ'ল গতিকে 5 110 আমি হেৰি কৰিলে কিমান পাম 5 দুগুণ 10 5 দুগুণ 10 কিমান পালোঁ 22 পালোঁ চ' এতিয়া আমি a মান কিমান পালোঁ 22 ডিগ্ৰী পালোঁ চ' আমাক যোনটো a মান উলিয়াব কৈছিলে সেইটো হ'ল 22 ডিগ্ৰী